হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোৰে ভালে চাগে আৰু মোৰ ফালৰ পৰা আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া মই যাব ওলাইছোঁ আমাৰ ইহঁতৰ গাঁৱলৈ। ইহঁত অলপ বেকডেটত চলি আছে, সেয়েহে ইহঁতৰ উৰুকা পিছদিনাখন হয়। যিদিনাখন আমাৰ বিহু হয় সেইদিনাখন ইহঁতৰ উৰুকা হয়। এনেকৈ ওলাই আহিলোঁ যাবলৈ। গুৱাহাটী একদম খালী খালী গাইজ, চব মানে গাঁৱত গৈছে বিহু বুলি। একদম ট্ৰাফিক নাই, পুৰা খালী আৰু আহি পিনে ব্ৰিজৰ কাম প্ৰায় সম্পূৰ্ণ হৈছেয়ে। একদম চাই লওক হৈছেয়ে আৰু বেছিদিন নালাগিবই চাগে অপেনিং কৰিবৰ কাৰণে। অলপ দিনে মোৰ লগে লগে আজি মোৰ গাঁৱলৈ আৰু আহি পেলাই এয়া মালিগাঁও পালোঁ। আৰু আজি বেছি জাম তাম তেনেকুৱাকৈ নাছিলে বুলি অলপ সোনকালেই আহি পালোঁ। এঘণ্টামান লাগিলে চাগে সাতগাঁৱৰ পৰা এইখিনি পাবৰ কাৰণে। আৰু আজি কুঁৱলীও তেনেকুৱাকৈ নাছিলে। আহি পেলাই আমি জালুকবাৰীখন যে ইমান ডাঙৰ, কিমান যে ৰাস্তা আছে ন, চিনি নোপোৱা মানুহ আহিলে মানে কি হেৰাই যাব। বহুত ধুনীয়া হয় জালুকবাৰী, সঁচাকে দেই বহুত খিনি ডেভেলপ হৈছে গুৱাহাটী। এইপিনে যায় নলবাৰী আৰু এইপিনে গোৱালপাৰা। এয়া গোৱালপাৰা দিশে গৈ আছো আমি আৰু এয়া হৈছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। কিমান ধুনীয়া ভিউ ন এটা। এইফালে আছে গুৱাহাটী ইউনিভাৰ্চিটি। গাইজ, মোৰ যে কি টোপনি ধৰিছে। এয়া মানে ৰ'দটো গাত পৰি আছে, আকৌ বাইকত আহিছোঁ বাবে বতাহটো চকুত লাগি আছে। এনেকুৱা টোপনি ধৰি আছে যে মানে শুই যাম লাগিছে আৰু জোৰ জবৰদস্তি চকুকেইটা মেলি আছে। আৰু বহুত দূৰ যাব আছে বলক। হাইৱেটোৰ গাইজ কাম চলি আছে। আগতে এইটো 2 লেন আছিলে আৰু এতিয়া 4 লেন হৈ যাব। গৈ পেলাই ভালেই লাগিব যেতিয়া মানে সম্পূৰ্ণ হৈ যাব। বেছিদিন নালাগে চাগে, কাম চলিয়ে আছে। কিছু কিছু ঠাই হৈছে গৈ আৰু অলপ বাকী আছে। এইখিনি হৈ গ'লে আৰু বহুতেই বেছি ভাল লাগিব গৈ। অলপমান চাহ তাহ খালো, বহুত মূৰ বিষাইছিল সেইকাৰণে অলপ চাহ খালো। এতিয়া অলপ ভাল লাগিছে বাৰু, আৰু যাব আছে বহুত দূৰ। গাইজ, আপোনালোকে যদি গুৱাহাটীৰ পৰা গোৱালপাৰা গৈছে তেতিয়াহ'লে এই ঠাইখিনি নিশ্চয় চিনি পাইছে। এইখিনিক হালজাৰ বুলি কয় আৰু বকো পাৰ হৈ পেলাই পায়। এই ঠাইখিনি না ইমানেই ভাল লগা আছিলে। আগতে দুই পিনে শাল গছ শাৰী শাৰীকৈ ৰোৱা আছিলে, কিন্তু এয়া যেতিয়া ৰাস্তাৰ কাম কৰিব ল'লে ন, তেতিয়া দুইফালৰ গছবিলাক কাটিলে। এতিয়া অকণমান সৌন্দৰ্যটো ম্লান পৰি গৈছে, কিন্তু আগতে বহুত বেছি ভাল লগা আছিলে। মই যেতিয়া আহোঁ ন, তেতিয়া 1 কপি ফটো হ'লেও মই এই ৰাস্তাত উঠোঁ। বহুত বেছি ভাল লাগে মোৰ এই ঠাইখিনি, কিন্তু এতিয়া অকণমান আৰু কাটি দিয়াৰ বাবে গছ বেয়া লাগে আৰু। আৰু আমি আহি পালোঁ ধনুভাঙাৰ পৰা এনেকুৱাকৈ ৰাইট চাইডে সোমাই যাব লাগিব। চিধা গ'লে গোৱালপাৰা মেইন টাউন পোৱা যায় আৰু ৰাইট চাইডে সোমাই গ'লে আমাৰ গাঁও পোৱা যায়। ইয়াৰ পৰা আৰু মোটামুটি 8-9 কিলোমিটাৰ্ছমান যাবই লাগিব, তেতিয়াহে আমি পাই যাম। অকণমান টাইম লাগে আৰু। আগতে এটা ৰেলগেট আছে গাইজ, আৰু ট্ৰেইন আহিব চাগে, কেনে বন্ধ কৰি থৈছে। অলপ টাইম তাতে ৰ'ব লাগিব। কিমান বা দেৰি কৰে ট্ৰেইন আহোঁতে। এনেই আহি পাওঁতে দেৰি হৈছে, তাতে আকৌ এয়া ৰেল গেটো কৰিছে। অকমান ৰ'ব লাগিব দেই। মালগাড়ী আৰু পেচেঞ্জাৰ ট্ৰেইনৰ বেট লাগিছে। কেইটকা দিবা? পিঠা দিব মোক তুমি। পিঠাৰ বেট ল'ব লাগে নাখাব, পইচা দিব লাগিব ন, পইচা। ফাইনেলি গাইজ ঘৰ আহি পাই গ'লোঁ। 8:40 ওলাইছিলোঁ আৰু 12:45 মানত আহি পালোঁ আৰু। তো লগ পাই আছোঁ নেক্সট ব্লগত। তেতিয়ালৈকে বাই বাই।